বন্ধুসকল ভিডিওটো কেৱল মনোৰঞ্জন কাৰণে বনাইছে কাৰো মনৰ প্ৰতি আঘাত দিবলৈ ভিডিওটো বনোৱা নাই যাতে এপ্ৰিল মাহৰ ইলেকশ্যনৰ আগে আগে আৰু 5 মাহ আছে যাতে আমি জাষ্টিস বিচাৰিছো জুবিন গাৰ্গৰ কাৰণে আমাৰ জুবিন দা কোন আছিল আমাৰ অকল আমাৰ সিংগাৰ নাছিল কিবা নাছিল সকলো দুখীয়া মানুহ সহায় কৰা মানুহ এজন ভাল পুণ্য আত্মা আছিল আমি যাতে এইবিলাক ইলেকশ্যনৰ আগে আগে যেনেকৈ আমি মোবাইল ফোন এটা লওঁ কিমান জিবি ৰেম কিমান কি আৰু আমি শাক পাচলি লওঁ দোকানত গৈ কিনে আলু কিবা কিবি চব্জি লওঁ বাছি লওঁ ঠিক তেনেকৈ আমি 5 মাহ ইলেকশ্যন আছে বাছি যাতে আমি যাতে অকল জাষ্টিছৰ কাৰণে তাৰমানে এই ভিডিঅ'বিলাক বনাব লাগে বেলেগ ভিডিঅ' বনাই কাম নাই গম পাইছা না 5 মাহ দিন আমি একদম এইবিলাকে ভিডিঅ' সকলোৱে এক হোৱা দৰকাৰ তাৰমানে গম পাইছা না সেইকাৰণে কৈছোঁ যাতে এইটো ভিডিঅ' মই সেইকাৰণে বনাইছোঁ মোৰ ভিউজ চিউজ কাৰণে নালাগে মানে জুবিন দাই ন্যায় পাব লাগে আমি শান্তি পোৱা নাই তাৰমানে শান্তি পোৱা নাই এই কেইদিনমানৰ আগত ভিডিঅ' পাইছিলোঁ তাকে ভিডিঅ'টো আপোনালোকক সদায় তাৰমানে দিবলৈ চেষ্টা কৰিম আপোনালোকৰ মৰম চেনেহ পোৱা নাই মৰম চেনেল হ'লেহে ভাল লাগে ভিডিঅ'বিলাক আৰু দিবা কমেণ্ট দিবা তেতিয়া ভাল লাগিব যাতে এইবিলাক ভিডিঅ' তাৰমানে একদম সহ্য নহৈছে তাৰমানে গম পাইছে না যিবিলাক তাৰমানে দেখিছোঁ একদম জুবিন দাৰ কাৰণে একদম পলিটিক্স তাৰমানে একদম অস্ত্ৰ হৈ গৈছে তাৰমানে বৰ বেয়াকৈ ভাল নালাগা হৈছে তাৰমানে সেইকাৰণে যাতে সকলোৱে যাতে অকল এইবিলাকত মানে বেলেগ ভিডিঅ' ফানি ভিডিঅ' কিবা কিবি চব বাদ দিয়ক ময়ো বহুত দিন ভিডিঅ' দিয়া নাই জুবিন দাৰ কাৰণে অকল ভিডিঅ' দিব মন আছে খালি আপোনালোকে মোক ছাপোৰ্ট কৰক সদায় আমি জুবিন দাৰ নিচিনা হ'বলৈ চেষ্টা কৰিব লাগে আমিতো জুবিন দা হ'ব কেতিয়াও নোৱাৰোঁ 1 লাখৰ ভিতৰত একো হ'ব নোৱাৰোঁ তথাপিও আমি যিমান পাৰোঁ সিমান জুবিন দাই আমাক কি শিকাই গৈছিলে সেইবিলাক আমি শিকিবলৈ চেষ্টা কৰিম সেইবিলাক আমি ধৰ্ম কিবা কিবি আমি সকলোৱে জানেই জুবিন দাৰ কাৰণে কি হয় সেইবিলাক আমি মানি চলিব লাগিব তেতিয়াহে আমি আমাৰ এতিয়া যিবিলাক দেখিছোঁ হিমন্ত মামা অকল পলিটিক্স আমুকটো তামুকটো আমাক এতিয়া কি লাগে আমাক জাষ্টিছ লাগে সেইবিলাক এতিয়া নকৈ কিনে আমাক ভুলাই দিব বিচাৰিছে তাৰমানে এই বেলেগ কিবা এতিয়া হিন্দু মুছলিম কিবা কিবি এইবিলাক তাৰমানে ভুলাই দিব বিচাৰিছে আমি ভুল যোৱা নহয় দেই আমি একেবাৰে একদম জুবিন একদম প্ৰেমিক তাৰমানে কেতিয়াও 2026ত কেতিয়াও তাৰমানে নমস্কাৰহে ক'লোঁ আৰু মোৰ ভোটৰ আইডি নাই ভোটৰ আইডি নাথাকিলে কি হ'ব আমাৰ মা দেউতাই কেতিয়াও ভোট দিয়াটো একদম তাৰমানে কেতিয়াও একদম কৈছোঁ নহয় আমুকটো দিব তামুকটো দিব আমাক নালাগে অফাৰ আমি চাই চিতি ভোট দিম আমি আন্দোলন কৰি আমি নেপাওঁ কেতিয়াও জাষ্টিছ নেপাওঁ মই এইটোৱে ক'লোঁ মই আপোনালোকে ভোট দিলে আমি চকীখন ঘঁহাব পাৰোঁ আমি দিবও পাৰোঁ সেইকাৰণে কৈছোঁ বন্ধুসকল যিমান পাৰে ভিডিঅ'টো সিমান শ্বেয়াৰ কৰিব যাতে সকলোৱে যাতে পায় সেইকাৰণে কৈছোঁ আমি দুখীয়া মানুহ আমি আন্দোলন কৰি কিনে নাপাওঁ আমাক জেলত ভৰাই থাকোঁ আমি এতিয়া চামকানু মহন্ত হৃদাৰ্থ সিহঁতৰ ঠাই যদি আমি হ'লো আমাক ফাঁচি দিলেহেঁতেন গুলীয়াই হত্যা কৰিলেহেঁতেন গম পাইছে না সেইকাৰণে দুখীয়া মানুহৰ আইন বেলেগ আৰু ধনী মানুহৰ আইন বেলেগ কৈ দিছোঁ আপোনালোকে বুজিবলৈ চেষ্টা কৰক কলিযুগ এনেই নহয় টকা পইচা থাকিলে আপুনি কেছ খেলিব পাৰিব যিমান ডাঙৰ টকা পইচা যদি থাকে নহয় যিমান ডাঙৰ কেছ হওক একদম সৰু হৈ যায় যিমান মাৰ্ডাৰ কেছ হওক 1 মাহৰ আগে ওলাই আহে জেলৰ পৰা টকা মেন সেইকাৰণে কৈছোঁ জাষ্টিছ নাপায় সেইকাৰণে সকলোৱে এক হোৱা দৰকাৰ মই সেইটো কাৰণে ভিডিঅ' বনাইছোঁ মোৰ ভিউজৰ কাৰণে নালাগে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই নমস্কাৰ বন্ধুসকল পুনৰ স্বাগতম জনাইছোঁ মোৰ অইনটা ভিডিঅ'লৈ আৰু আপোনালোকে চাই আছে বেদান্ত ফানি আজি নলবাৰী জুবিন অনুৰাগীসকল ওলাই আহিছে আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ পিছত যি ধৰণৰ মানুহৰ মাজত দুখ বেজাৰ আছিল সেই বেজাৰৰ পিছত এচাম লোকে ইয়াক ৰাজনীতি কৰিবলৈ বিচাৰিছিল সেই চাম লোকৰ প্ৰত্যুত্তৰ দিবৰ কাৰণে আজি প্ৰকৃত জুবিন অনুৰাগীসকল নলবাৰীৰ মাজমজিয়ালৈ ওলাই আহিছে লক্ষাধিক মানুহ আজি ইয়াত আহি উপস্থিত হৈছে আৰু এই উপস্থিতিয়ে নিশ্চয়কৈ আমাৰ মনত বিশ্বাস দিছে যে ন্যায়ালয়ে প্ৰকৃত ন্যায় দিব ন্যায়ালয়ৰ ন্যায়ৰ কাৰণে আমি সকলোৱে অপেক্ষা কৰি আছোঁ আৰু প্ৰকৃত ন্যায় যাতে জুবিন গাৰ্গ ডাঙৰীয়াই পায় আৰু আমাৰ ৰাইজে বিচাৰিছে যে যিসকল লোক জীৱনকালত কেতিয়াও জুবিনৰ অনুৰাগী নাছিলে তেওঁলোকে অকল মৃত্যুৰ পিছত ৰাজনীতি কৰিবৰ কাৰণে যাতে জুবিনৰ অনুৰাগী নহয় লাগিব লাগিছিল কিহত আৰু লাগি আছে কিহত কি দেখিছোঁ মানে বিজেপি ফটো লৈ কিনে একদম আন্দোলন কৰিছে আকৌ জুবিন দা ফটো লৈ কিনে আন্দোলন কৰি বেলেগকৈ কোৱা হেনো বেলেগ কথা আৰে চৰকাৰে আন্দোলন কৰিছে মানে মন্ত্ৰী MLA মানিছোঁ আৰে আপোনাক কি দেখিছে তাৰমানে মই কৈছোঁ মই আন এটা ভিডিঅ'ত মই কৈছিলোঁ যে 2026ত মামাই জিকিব বুলি মই এইটো কৈ দিছিলোঁ বহুতে কৈ আছিলে চাই ল'ম কিন্তু এইবিলাক আৰে হিমন্ত বিশ্ব শৰ্মাৰ নিচিনা ইমান টেলেণ্টেড মানুহ জন্ম হ'ব না আগতে আছিলে
না আহিব এনেকুৱা টেলেণ্টেড তাৰমানে ইমান কোনটো টাইমত কি কৰিব লাগে সকলো জানে গম পাইছে আপুনি এপ্ৰিল মাহৰ আগে মই ভিডিঅ'টো আগতে বনাই দিছোঁ আপুনি ভালকৈ চাই ল'ব এপ্ৰিলৰ ইলেকশ্যনৰ আগে আগে ক'ত জুবিন দা ক'ত কিবা সকলো পাহৰি যাব আৰু ফটোবিলাক চাওক এইবিলাক নহয় আন্দোলন কৰিছে মানি লৈছোঁ মন্ত্ৰী এম এল এ আন্দোলন কৰা হেৰি নহয় চৰকাৰ মানুহ শাসন চলাই থকা মানুহে আন্দোলন কৰিলে শোভা নাপায় আৰু লগাবলৈ ফটো মই ইমান ধুনীয়াকৈ সজাই দিছোঁ চাওক জুবিন গাৰ্গ কিমান ধুনীয়া কাঠৰ ফ্ৰেম কিমান ধুনীয়াকৈ ষ্টাইল ইমান ধুনীয়াকৈ সজাই দিছোঁ হা আৰু বুকুটো ধুনীয়াকৈ সজি আছে আৰু এটা কথাই ক'লোঁ আপোনালোকৰ তেওঁলোকত যিমান জুবিনৰ অনুৰাগী বুলি কৈছে হা এইখিনিহে বেছি জুবিনৰ অনুৰাগী হা পিয়ৰ মই এটা কথাই ক'লোঁ তাত পিয়ৰ হোৱাহেঁতেন কিন্তু বিজেপি ফটো লৈ গৈ নগ'লহেঁতেন মানুহে কেতিয়াও নগ'লহেঁতেন জুবিন দা ফটো হাতে হাতে লৈ গ'লহেঁতেন কিন্তু মই বেয়া দেখি মই এইটো কোনো পধ্যে একো নাই তাত যিমানটা গৈছে লাগিলে 10,000 গৈছে 20,000 গৈছে মোৰ সমান হ'ব নোৱাৰে মই ডাইৰেক্ট কৈ দিলোঁ মই জীৱনত তাৰমানে কেতিয়া মই গ'লোঁ মই পাহৰিব নোৱাৰোঁ হা মোৰ হাতত আছে কিন্তু আপোনালোকে বিজেপি ফটো লৈ গৈছে কিবা কি মানে তাৰমানে বুজি নাই পোৱা গম পাইছে না বন্ধুসকল ঐ বলি আন্দোলন কৰিবি নেকি আন্দোলন কৰিলে গুলি খাম ফানি দা কি কৰিম তেতিয়া মৰি থাকিলে এই গুলি নাখাও আন্দোলন কৰ আন্দোলন মই আন্দোলন কৰি কিনে একদম পুৰা নদীত জাপিয়াই থৈছোঁ লেঙেঠা পেঙেঠা গম পাৱ নাই হে পেন খুলি চাওঁ পোৱালি পেন খুলি বোলে আমাৰ পোৱালি হেৰি আন্দোলন কৰিছিলে বোলে দেই চাওঁ 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 মোৰ গাৰ্লফ্ৰেণ্ডজনী ৰুমতে আন্দোলন কৰিলে গম পাৱ নাই আইকোতো গাৰ্লফ্ৰেণ্ডজনী আন্দোলন কৰিছিলে চাওঁ 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 হ'ব শান্ত কৃষ্ণ ইহঁতৰ ইমান প্ৰতিভা তাৰমানে ক'বই নালাগে দেই ময়ো এটা কথাই ক'লোঁ আপোনালোকক যদি 2026 চনত যদি হিমন্ত মামাই নিজিকে মই চেলেঞ্জ কৰিছোঁ আমাৰ পোৱালীয়ে আগফালে এখন পাত পিছফালে এখন পাত লগাই ইমান শক্তি হ'ল পোৱালি দেখাই দিলে আৰু এখেত মেডাম দেখিছে নহয় ইনষ্টাগ্ৰাম বহুত ভাইৰেল এখেত আৰু একদম বেংগলোৰ তাৰমানে বহুত ভাইৰেল কিন্তু মই এখেতক মই সন্মান কৰিছোঁ এখেতৰ যিবিলাক একদম দেখাই দিছে উদং যিবিলাক গোটেইখিনি দেখাই দিয়ে পাত কিন্তু সেইখিনি মই ঢাকি দিছোঁ কাৰণ মোৰ এটা সন্মান আছে কিন্তু তই ভিডিঅ' দিছ মানিছোঁ দেই অলপ ভাল হ'ব ভিডিঅ'টো মই কিমান ধুনীয়াকৈ একদম তাৰমানে ঢাকি দিছোঁ হা কিন্তু এটা কথাই মানে দেখাব মোৰ শক্তিও আছে নাই বুলি নকবি গম পাইছ নিজকে ইমান অসভ্য নক'ব পোৱালিও খালি হেৰি কৰি দিছোঁ আৰু পোৱালিও কেলৈ ক'লে অলপ ঢাকনি আছে যে অলপ চলপ দেখিছে বাৰু তোৰ যে একেবাৰে একদম বস্তুটো খুলি পেলাই দিছোঁ এই ভগৱান খুলি কেনে তাকো দেখাই দিছ মই কিন্তু চব বস্তু চালোঁ দেই নোচোৱাও নহয় খালি নাপায় নহয় এনেকৈ নাপায় এনেকৈ চাল্লা ইমান লাজ নালাগে না ভিউজ টকাৰ কাৰণে তাত থাকি 200 টকীয়া মাল বনি জানা না তাত থাকি 300 টকীয়া গুৱাহাটীত মহানগৰীত বনি জানা তেতিয়া ক'বলৈ হোৱাব এইবিলাকৰ ছ'চিয়েল মিডিয়াত আহি কেনে এনেই উঠি অহা প্ৰজন্ম বেয়া হ'ব হা আন্দোলন কৰ আন্দোলন কৰিলে কোনো একো নকয় আন্দোলন কৰ না আলিত আন্দোলন কৰ ভালে পাইছোঁ আন্দোলন কৰিলে গম পাইছ কিন্তু এনেকৈ নতুন নিদিবি আৰু দেই বেয়া লাগিছে মোক শুনি হে ভগৱান পাত খুলি দিয়া মানুহ আছে কি যে কলিযুগত জন্ম ল'লো ঐ নমস্কাৰ এইটো হিমন্ত মামা কোননো পাক মেখেলা পিন্ধাম মই হেমন্ত মজা লাগিছে হিমন্ত মামা আপোনাৰ প্ৰতিভা ৱাও ফেন্টাস্টিক অকল কৈয়ে দিলোঁ নহয় মই যদি বিজেপি চৰকাৰ যদি হাৰে চেলেঞ্জ কৰিছোঁ পোৱালি নিচিনা ঢকুৱা লগাই মই নাচিবলৈ ৰেডি আছোঁ কিন্তু বস্তুটো অকণমান ছেফটি থ'ম দেই
আৰু আপোনালোকে এটা কাম কৰিব আকৌ কিন্তু যদিও দেখে নহয় মানে মূৰত হেলমেট লগাই ল'ম দেই খালি কোনো গম নোপোৱাকৈ একদম ডাইৰেক্ট তাৰমানে আপোনাক ডাইৰেক্ট দেখাই দিম পাতকৈ খালি পোৱালি নিচিনা অকণমান মদ গাখীৰ থাকিব এইটো মই চেলেঞ্জ কৰি দিছোঁ বিজেপি চৰকাৰ আহিব কালি মই নিউজ এটা দেখিলোঁ একদম নিউজটো দেখিছোঁ আৰু কৃষ্ণ বোলোহে আৰু প্ৰতিটো পৰিয়ালক 105 কেজিকৈ চাউল দিয়াৰ ব্যৱস্থা কৰা হৈছে এইটো মাহত সকলোৱে গম পাইছে ইতিমধ্যে ৰেচনৰ হিতাধিকাৰীসকলৰ বাবে এই খবৰটো আমি লৈ আহিছো আপোনাৰ লগত যদি অনিয়ম হৈছে আপোনাৰ 1 কেজি চাউলো কিন্তু দোকানে খাব নোৱাৰিব আপোনাৰ লগত অনিয়ম কৰিব নোৱাৰিব যদি কিবা অনিয়ম আপোনাৰ লগত হৈছে বা আপুনি যদি দেখা পাইছে লগে লগে এটা টোল ফ্ৰী নম্বৰ আপুনি এতিয়া লিখি লওক 180034533611 ফোন লাইন বিজি দেখুৱালে 100 কেজি চাউল দিব বোলে আৰু বোলে দাইল দিব বোলে নিমখ দিব বোলে আটা দিব বোলে ঘেঁহু দিব বোলে মিঠাতেল দিব বোলে মানে আমাক লাগিছে কি হে বন্ধুসকল এনেকুৱা মানে কৈছো নহয় আমাক খুৱাই থাকিব যোন চৰকাৰে নহওক আপোনাৰ কিন্তু 2026 আগে আপোনাৰ নিচিনা জন্ম হ'ব না আগতে আছিল নাও আছে ইমান টেলেণ্টেড কেতিয়াও নহ'ব আৰু ৰাইজে কৈ আছে হিমন্ত মামা আমুকটো তামুকটো বেয়াকৈ কৈ লাভ নাই গম পাইছে না কৈ কেতিয়াও লাভ নাই আপোনালোকে দুখ নিজে আপোনালোকে সেই মামা বুলি মাতিছে হা আৰু আপোনালোকে একদম হেৰি কৈছে কিয় আপোনালোকে মোমাই মাতে কোন মাৰৰ ভাইয়েৰ তেওঁ আপোনালোকৰ কোনজনী মাৰৰ ভাইয়েৰ তেওঁ অসমবাসীক মই প্ৰশ্ন কৰিব কৈছো কোনজনী মাৰৰ ভাইয়েৰ কিহৰ কাৰণে মোমাই মাতে তেওঁ কিহৰ মোমাই তেওঁ কি সম্পৰ্ক আছে আমাৰ লগত আৰ্টিকল 164 অফ ইণ্ডিয়ান কনষ্টিটিউশ্যনৰ মতে হি ইজ এপইণ্টেড এজ চিফ মিনিষ্টাৰ অফ আছাম এইটো এটা সাংবিধানিক পদবী দেখিলে কিহৰ মামা হে কোনজনী মাকৰ ভাইকৰ মামা হয় আপোনালোকৰ भाई मारो मुझे मारो नहीं ये मजाक हो रहा है 1 सेकंड यार ভিডিঅ' চাই যদি ভাল পালে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰিব কেতিয়াও নাপাহৰিব আৰু যিমান পাৰে ভিডিঅ'টো সিমান শ্বেয়াৰ কৰক জয় অসম জয় জয়